নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰো বৰ্তমান ভাল। এয়া দেউতা আনি ৰাখিছে বাৰীৰ পৰা বাঁহগাজ, আৰু গাজৰ ছিজন যিহেতু এতিয়া সকলোৱে বাঁহগাজ খাই চাগে ভালেই পায়। ময়ো খুবেই ভাল পাওঁ বাঁহগাজ খাই, কিন্তু বেছিকৈ খালে যে চুলি সৰে বুলি কয়। সেয়া কিমান দূৰ সঁচা আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজি ভাবিছোঁ আপোনালোকক বাঁহগাজৰ এটা ৰেচিপি দেখাম, যিবিলাক বাঁহগাজ বহুত তিতা লাগে বা খাবলৈ কঠুৱা লাগে, কেনেকৈ কোমল আৰু সেই তিতা ভাৱটো নাইকিয়া কৰিব, তাকে আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ বাঁহগাজৰ ৰেচিপিটো। এতিয়া বাঁহগাজখিনি ধুনীয়াকৈ গুচাই দিয়াৰ পিছতে ধুনীয়াকৈ ধুই লৈছোঁ, যিহেতু ইয়াত অলপমান হোম লাগি থাকে, সেইবিলাক লাগিলে খজুৱাই, সেইকাৰণে খচি ভালকৈ ধুই লৈছোঁ। আৰু সকলোকে স্বাগতম জনাইছোঁ গীতিকাজ কালাৰফুল লাইফৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব, আৰু কেনেকৈ কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম, চাই যাব। আৰু তলৰ অংশখিনি খৰিচাৰ কাৰণে খুবেই ভাল, আৰু খৰিচা আমি এতিয়াই যদি ৰাখি থওঁ, আমি তেনেহ'লে আন ছিজনতো খৰিচাৰ সোৱাদ ল'ব পাৰিম। এতিয়া ধুই পখালি বাঁহগাজ কেইটুকুৰা কাটিব লৈছোঁ, আৰু বাঁহগাজৰ তলৰ বুঢ়া অংশখিনি মই খৰিচাৰ কাৰণে ৰাখি থ'লোঁ। খৰিচাৰ কাৰণে বাঁহগাজৰ বুঢ়া তলৰ অংশখিনিয়ে বেষ্ট হয়, আৰু খৰিচা ৰাখিবলৈ হ'লে আমি পিহনাত পিহি লৈ চিচাৰ বৈয়ামত অকণমান পানী দি ৰাখি থ'লে খুবেই টেঙা হয়, আৰু আমি আন ছিজনতো খাব পাৰোঁ। যেনেদৰে গাহৰি বইলত মাছৰ টেঙা কৰিব পাৰোঁ, লগতে দালিটো দি খাই খুবেই ভাল লাগে। আৰু বাঁহগাজৰ এনেকুৱা ওপৰৰ কোমলীয়া অংশখিনি কাটি লৈ যদি আমি বইল কৰি পিটিকি খাওঁ, সেয়াও খুবেই সোৱাদ লগা হয়। আপোনালোকে বাৰু বাঁহগাজৰ পিটিকা খাই পাইছেনে? যদি খোৱা নাই কমেণ্ট কৰি জনাব, মই ভিডিঅ' দিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু এতিয়া মই কটাৰীয়ে কাটি লৈছোঁ সৰুকৈ, কিন্তু আগৰ দিনত যে এনেকৈ বাঁহগাজ কটাৰীয়ে নাকাটে, এটুকুৰা বাঁহৰ চেচু লৈ আৰু সেই চেচু চুটাই চুচি লৈ বাঁহগাজ কটা দেখিছিলোঁ মাহঁতক। এতিয়া বাঁহগাজখিনি কাটি ল'লোঁ, আৰু এটা প্ৰেছাৰ কুকাৰত গোটেই বাঁহগাজখিনি দি দিছোঁ। আৰু এনেদৰে যদি কুকাৰত এটা চিটি মাৰি লৈ আপোনালোকে বাঁহগাজখিনি ৰান্ধে, তেনেহ'লে বাঁহগাজ যদি তিতা থাকে, সেই তিতা ভাৱো নাইকিয়া হয়, লগতে বাঁহগাজটো খাবলৈও খুব কোমল হয়। ইয়াতে মই দুটা আলু ডাঙৰকৈও কাটি দিছোঁ, আৰু এতিয়া ইয়াতে অকণমান নিমখ দিছোঁ। নিমখ যদি দি দিওঁ, তেতিয়া তিতা ভাৱটো ওলাই যাব আৰু সিজিবলৈ সহজ হ'ব। লগতে এতিয়া ঠাণ্ডা পানী অকণমান দি দিছোঁ, বেছি পানী দিয়া নাই, যিহেতু বাঁহগাজৰ পৰা পানী ওলাবই। আৰু ঢাকনখন মাৰি এতিয়া ইয়াক এটা চিটি মাৰি ল'ম। এটা চিটি মাৰি ল'লোঁ, আৰু ঠাণ্ডা হোৱাত ঢাকনখন খুলি দিছোঁ। দেখিছেনে পানী কিমান হৈ গ'ল? মই খুব কম পানী দিছিলোঁ, কিন্তু বাঁহগাজৰ পৰা পানী ওলাই গ'ল। আৰু এতিয়া মই মছলা ৰেডি কৰিম। তাৰ কাৰণে লৈছোঁ এয়া পিঁয়াজ এফাল, আৰু লৈছোঁ কেইফুটামান নহৰু। বাঁহগাজত সদায় পিঁয়াজ দিয়াতকৈ নহৰু দি খাইহে বেছি ভাল লাগে। আৰু এতিয়া নহৰুকেইটা অলপ মই থেতালি লৈছোঁ। আনফালে গেছ জ্বলাই মই কেৰাহীখন পাতি দিছোঁ, আৰু পৰিমাণ অনুসৰি তেল দিছোঁ। বাঁহগাজ যিহেতু চচঙা হয়, অলপমান তেল সৰহকৈ দিলে খাই ভাল লাগে। আনফালে মছলাত লৈছোঁ মই হালধি, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, দুটা তেজপাত, এটা শুকান জলকীয়া, অকণমান লৈছোঁ পাঁচফোৰণ। এতিয়া তেল গৰম হৈ যোৱাত মই প্ৰথমে পাঁচফোৰণ আৰু শুকান জলকীয়াটো দি লৈছোঁ। জলকীয়া যদি আপোনালোকে বেছি খাবলৈ বিচাৰে আৰু দিব পাৰে, কেঁচা জলকীয়া বা শুকান জলকীয়া। এতিয়া তেজপাত দুটা দিছোঁ। পিঁয়াজ আৰু নহৰুখিনি দিয়াৰ পিছত অকণমান ভাজি ল'ম ইয়াক। এতিয়া প্লেটত সজাই ৰখা আটাইখিনি মছলা দি দিছোঁ। মছলাখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ,
আৰু এতিয়া কুকাৰত বইল কৰি ৰখা বাঁহগাজখিনি দি দিছোঁ। পানীখিনি দিয়া নাই, পানীখিনি পেলাই দিছোঁ। যদি তিতা ভাৱটো আছিলে, বাঁহগাজটো যদি তিতা আছিলে তেনেহ'লে সেই পানীখিনিতে ওলাই গৈছে। এতিয়া মই টুকি লৈ মেলি কেৰাহীখনত আটাইখিনি দিলোঁ আৰু এতিয়া ভালকৈ ভাজি আছোঁ। যিহেতু বইল কৰা আছিল বাঁহগাজখিনি, বৰ বিশেষ ভাজিব নালাগে, 2-3 বাৰমান ঢাকন মাৰি মাৰি ভাজিলেই হৈ যাব। আৰু সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। যিহেতু বইল কৰোঁতে অকণমান দিছিলোঁ, সেয়া পানীৰ সৈতে গুচি গৈছে, সেইকাৰণে আৰু অকণমান নিমখ দি দিছোঁ। এতিয়া পানী অলপ অলপ ওলাব, সেই পানীখিনি শুকোৱালৈকে ভাজি থাকিলেই হ'ব। কিছু সময় ভাজি থকাৰ পাছতে আমাৰ বাঁহগাজৰ ৰং সলনি হৈ গৈছে। এইখিনি একেবাৰে এতিয়া পাৰফেক্ট হৈছে খাবলৈ কাৰণে। এতিয়া এটা মই বাতিত উলিয়াই লৈছোঁ আটাইখিনি। এতিয়া যিহেতু বাঁহগাজৰ ছিজন হয় আৰু কোমল সোৱাদ লগা কৰি যদি আপোনালোকে ৰান্ধি খাবলৈ বিচাৰে, তেনেহ'লে মই ৰন্ধাৰ দৰে আপোনালোকে ৰান্ধি চাবচোন, খাই খুবেই ভাল পাব। আৰু ৰংটো খুব ধুনীয়া হৈ গৈছে, দেখিছেনে? বাঁহগাজৰ আজি শুকান ভাজিখন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ আজি মোৰ ৰেচিপিটো আপোনালোকে ভাল পালে বুলি। এনেধৰণৰ ৰেচিপি আৰু ব্লগবিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।